নমস্কাৰ, মই শৈলেন গগৈ। বিনামূলীয়া বিহু নাচ আখৰা আৰম্ভ হৈছে। আজি 3 দিনত ভৰি দিছে। 5 বছৰ কণ্টিনিউ হৈয়ে আছে। এই বছৰ 5 বছৰত সোমাইছে। ভাল লাগিছে, সৰু সৰু ল'ৰা ছোৱালী বহুত হৈছে, 300+ হৈছে। আৰু মানে এইটোৱে ভাল লাগিছে যে বিনামূলীয়াকৈ এই অনুষ্ঠানটো প্ৰত্যেক বছৰে কল্যাণী ঠাকুৰে অনুষ্ঠিত কৰি আহিছে। এই অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীখিনিক উৎসাহিত কৰাৰ কাৰণে তেওঁৰ যিখিনি প্ৰচেষ্টা হাতত লৈছে, নথৈ আমি সুখী, কিয়নো উঠি প্ৰজন্মক আমাৰ বিহুটোৰ বিষয়ে শিকাবলৈ সুবিধাকণ দিছে, তাকো বিনামূলীয়াভাৱে। সেয়েহে আমি গুৰুসকলৰ পৰা, মৌচুমী বৰা আৰু মই শৈলেন গগৈ, গুৰুসকলৰ পৰা যিখিনি শিকিছোঁ তেওঁলোকক দিবলৈ চেষ্টা কৰিছোঁ। আৰু 5-6 দিনতে গোটেইখিনি কৰিব নোৱাৰি, তথাপি আমি প্ৰয়াস কৰিছোঁ যাতে আগলৈকে আমাৰ সৰু ল'ৰা ছোৱালীখিনিয়ে অন্ততঃ 2 ঘণ্টা মোবাইলটো এৰি অন্ততঃ বিহুত আমাৰ বিহু বাপতি এখন বিহুটোৰ প্ৰতি আগ্ৰহ হয় আৰু চিনাকি হয় বিহুটো কেনেকুৱা কি বস্তু। নহ'লেতো স্কুলৰ পৰা আহি বেগটোত থোৱাৰ পিছতে তেওঁলোকে আৰম্ভ হৈ যায় মোবাইলত। বেলেগ ক'ব নোৱাৰা, মোৰ ল'ৰা মোবাইল চায়। সেইকাৰণে যাতে 2 ঘণ্টা মানে 7 দিনত 14 ঘণ্টা সিহঁতে মোবাইলৰ পৰা বিৰত থকাৰ কাৰণে মই বিশেষকৈ অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 300ৰ ওপৰত আছে, আহিয়ে আছে, কিন্তু বৰ্তমান আমাৰ জাগাও কম, চাই কম কাৰণে আমি সিমানখিনি ল'ব নোৱাৰোঁ। লগে লগে অনুষ্ঠিত মানে আগত অনলাইন হৈ আছিলে, এতিয়া পটককৈ কোনোবা আহি আমি দিব পৰা নাই। যিসকলে আমি দিব মানে কল্যাণী ঠাকুৰে দিব পৰা নাই, তেখেতে মানে সেৱা কৰিছে, যাতে ভুল বুজিব মানা কৰিছে, যাতে অহা বছৰ তেওঁলোকক আকৌ আমি সুবিধাকণ দিম। এইটো ধাৰাপুৰত পাতিছে, ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত পাতিছে। ইয়াতে আপোনাৰ ল'ৰা ছোৱালী প্ৰশিক্ষাৰ্থী বহুত দূৰ দূৰৰ পৰা আহিছে। ছয়গাঁও, বকো, জালুকবাৰী, কাৰিগাঁও, খানামুখ, জাৰবৰী, পলাকবাৰী, বিভিন্ন অঞ্চলৰ পৰা আহিছে। ইয়াৰে স্থানীয় ল'ৰা ছোৱালীও আছে, কিন্তু বাহিৰৰ বেছি আহিছে। ধন্যবাদ। নমস্কাৰ, মই শ্ৰী মৌচুমী বৰা, লতাশিলৰ বিহু সম্ৰাজ্ঞী 2021 বৰ্ষৰ। এইবছৰ যোৱা পৰহিৰ পৰা আৰম্ভ হৈছে, আজি 3য়টো দিন। কল্যাণী ঠাকুৰীয়াৰ আয়োজক হিচাপে তেখেতে পৰিচালনা কৰিছে গোটেই কৰ্মশালাখনি, বিহু নাচৰ কৰ্মশালা। এই কৰ্মশালাখনি সম্পূৰ্ণ বিনামূলীয়াভাৱে তেখেতে আয়োজন কৰিছে। বহুত জেগাৰ পৰা ইয়ালৈ ল'ৰা ছোৱালীবোৰ আহিছে শিকিবলৈ। সঁচাকৈ খুব ভাল লাগিছে। বিনামূলীয়া প্ৰশিক্ষণ যিহেতু আগবঢ়াবলৈ পাই তেখেতৰ লগতে আচলতে ময়ো খুব নথৈ আনন্দিত হৈছোঁ। 500ৰো অধিক ল'ৰা ছোৱালী ইয়ালৈ আহিছে বিহু শিকিম বুলি। আৰু লগতে মোৰ লগতে শৈলেন গগৈ ডাঙৰীয়াও আছে, তেখেতে বিহু ঢোলৰ প্ৰশিক্ষণ আগবঢ়াই আছে। আজি 3য়টো দিনতো উপস্থিত হৈ আমি সঁচাকৈ খুব আনন্দিত। ইমান ল'ৰা ছোৱালীৰ আগ্ৰহ এই কৰ্মশালাখনিলৈ আহি নাচ শিকাৰ, বিহু নাম শিকাৰ। গতিকে এই প্ৰচেষ্টা অব্যাহত থাকক। কল্যাণী ঠাকুৰীয়ালৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়াকৈ, ইমান কষ্ট কৰি, ইমান সুন্দৰকৈ আয়োজন কৰাৰ বাবে সঁচাকৈ ধন্যবাদৰ পাত্ৰী তেখেত। ধন্যবাদ। এইখন আমাৰ ধাৰাপুৰত অনুষ্ঠিত হৈ আছে, ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈ আছে। এই যে বিনামূলীয়া আখৰাটো পাতিছে আমাৰ কল্যাণী বাইদেৱে, বহুত ভাল লাগিছে। মই যোৱা বছৰো আহিছিলোঁ ছোৱালীজনীক লৈ, এই বছৰো আহিলোঁ। মানে এনেকে চব সৰু সৰু ল'ৰা ছোৱালীবিলাক আগুৱাই যাবলৈ মানে এটা পাইছে ন, বিনামূলীয়াকৈ যিহেতু কৰিছে। কিছুমানে সক্ষম নহয় বেলেগ জেগাত দিবলৈ, পইচা পে' কৰি পেলাই, বাট ইয়াতে ফ্ৰীত দিয়াৰ কাৰণে, বিনামূলীয়া হোৱাৰ কাৰণে চবে আহিব পাৰিছে, শিকিব পাৰিছে, সিহঁতে এটা জ্ঞান অৰ্জন কৰিছে, বাচ্ছাখিনি কৰিব পাৰিছে। এই যে ধাৰাপুৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত যে আমাৰ যে এই বিনামূলীয়াকৈ আখৰাখন পাতিছে কল্যাণী বাইদেৱে, তেওঁ এই যিটো পদক্ষেপ লৈছে, বহু বছৰৰ পৰা কৰি আছে, বাট মই 2 বছৰ হ'ল অহা। বহুত ভাল লাগিছে। আশা কৰিছোঁ এনেকৈ আগুৱাই যাওক তেওঁ, আৰু এনেকৈ ল'ৰা ছোৱালীবিলাক আহিব, শিকিব। বহুত ভাল লাগিছে। মেমক বহুত ধন্যবাদ। আৰু ধন্যবাদ মেমৰ কাৰণে। আচ্ছা, ভাল লাগিছে, সঁচাকৈ বহুত ভাল লাগিছে। ধন্যবাদ। আচলতে মই প্ৰথমৰ পৰাই কৈছিলোঁ যে এই অনুষ্ঠানটো পতাৰ এটাই উদ্দেশ্য, আমাৰ অসমৰ বিহু আমাৰ হৈছে অসমৰ জাতীয় উৎসৱ। আৰু সেই জাতীয় উৎসৱৰ যিটো মানে আমাৰ সকলোৰে অন্তৰত যেন বিহুটো জাগৃত হয়, আৰু সেইটোৱে আচলতে উদ্দেশ্য। আৰু আমাৰ বিশেষকৈ উজনিৰ ফালে যেনেকৈ ল'ৰা ছোৱালীখিনি বিহু বুলি ক'লে সৰুৰ পৰা ডাঙৰলৈকে কেনেকুৱা হৈ যায় আমি সকলোৱে জানো, ঠিক তেনেদৰে আমাৰো যাতে নামনিৰ ফালেও আমাৰ ওচৰে পাজৰে যিমানখিনি আছে ল'ৰা ছোৱালীখিনিয়ে যাতে বিহুৰ প্ৰতি অকণমান হ'লেও সজাগ হয়, বিহুনো কি, আৰু বিহুটোৰ বিষয়ে অকণমান হ'লেও কিবা এটা শিকে। আৰু সেইকাৰণে এনেকৈ মানে আখৰাখনৰ আজি 5 বছৰৰ পৰা প্ৰস্তুতি চলাই পেলাই মানে অকণমানকৈ কৰি আহিছিলোঁ, কিন্তু এইবাৰ দেখিছোঁ বহুত বেছি ভাল লাগিছে। কাৰণ এইবাৰ মই মানে মোৰ খালীয়েই নাই, মানে চিটেই দিব পৰা নাই, এনেকুৱা অৱস্থাত ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িছে। তাৰমানে ভাবকচোন কিমান আগ্ৰহী হৈছে।
আচলতে মনলৈ এইকাৰণে আহিলে যেতিয়া মোৰ মাৰ ঘৰ হৈছে উজনিত, আৰু যেতিয়া মই উজনিৰ ফালে যাওঁ বিহুটো দেখিছোঁ ইমান ধুনীয়াকৈ মানে বিহু আহিলে অকণ বেলেগ ধৰণৰ হৈ যায় পৰিৱেশটো, আৰু সেই পৰিৱেশটো যাতে আমাৰ ফালেও হয় হৈ পেলাই। আৰু এটা কথা, যিহেতুকে মই এগৰাকী শিক্ষয়িত্ৰী হয়, আৰু এদিন মই এটা অনুষ্ঠান আমাৰ মানে ছাত্ৰ ছাত্ৰীসকলৰ লগত চাইছিলোঁ, বহুতে বিহু বিষয়টো তাৰমানে কি হয়, বাহিৰত মই দেখিছোঁ এটা প্ৰগ্ৰেমত বিহুত আচলতে বুজি নাপায়। আমাৰ বিহুটো যেতিয়া আমি বাহিৰত গৈ পেলাই অকণ বেলেগ ধৰণে মানে আমি দেখাব যাওঁ, তেতিয়া কি হ'ব, বিহুটোনো কি সেইটো বিষয়ে বেলেগৰ মানুহখিনি আকৌ বাহিৰৰ মানুহখিনি যিখিনি অসমৰ নহয় সেইখিনিয়ে বেলেগ ধৰণে ল'ব। আৰু সেইকাৰণে ভাবিছোঁ, আৰু যাতে বিহুটো সঠিকভাৱে শিকিব পাৰে, ল'ৰা ছোৱালীখিনি সঠিকভাৱে জানিব পাৰে, বা বিহু বুলিলে কেনেধৰণৰ সাজ পোছাক পিন্ধা যায়, কেনেধৰণে আমি মাৰ্জিতভাৱে আমি অসমীয়া জাতিটোক কেনেদৰে প্ৰদৰ্শন কৰোঁ, সেইখিনি যাতে শিকিব পাৰে। আজি যদি আপোনালোকে ইয়াতে আহিছে দেখিছে, মৌচুমী বৰা বাইদেৱে হওক আৰু শৈলেন গগৈ ছাৰে ইমান ধুনীয়াকৈ বিভিন্ন ধৰণৰ কথা কৈছে নাচৰ মাজতে। অকল যে নাচি থাকিলেই হ'ব সেইটো নহয়, আমাৰ সংস্কৃতিটোৰ বিষয়ে জানিবও লাগিব, অসমৰ সংস্কৃতিৰ বিষয়ে। আমি সংস্কৃতিবান হ'লেহে আমাৰ মনত থকা হিংসা বিদ্বেষ সেই ভাৱবিলাক নোহোৱা হৈ যাব, আৰু সেইখিনি কৰিব আমাৰ তলৰ চাম ল'ৰা ছোৱালীয়ে। আমি যিখিনি শিকাম তেখেতলোকে সেইখিনিয়ে গ্ৰহণ কৰিব, আৰু যেতিয়া আমাৰ অকণমান ঠাইক আমি ভাল কৰিব পাৰোঁ, আমাৰ এই ছাত্ৰ ছাত্ৰীখিনিক আমি অকণমান হ'লেও শিক্ষা অকণমান দিব পাৰোঁ, তেতিয়া আমাৰ গোটেই সমাজখনেই লাহে লাহে চেঞ্জ হ'ব। আৰু মই ভাবোঁ সমাজৰ পৰা বেয়া ভাৱ, বেয়া মনোভাৱ, হিংসা বিদ্বেষ এইবিলাক নোহোৱা হ'ব, ল'ৰা ছোৱালীখিনি সংস্কৃতিবান হ'ব। এয়াই।